Hi everyone, মই দীপিকা ডেকা মোৰ চেনেল A to Z লৈ আপোনালোকক স্বাগতম জনাইছো। মই এতিয়া যিহেতু এক্সেছ বাৰৰ লগত জড়িত, তো এক্সেছ বাৰে কি পৰিৱৰ্তন আনিছে আমাৰ লাইফত তাৰ বিষয়ে কম, কিছু কথা কম বুলি এই ভিডিঅ'টো বনাইছো। এক্সেছ বাৰে কি ধৰণৰ আমাৰ লাইফত প্ৰভাৱ পেলাইছে, বহুত বেছি প্ৰভাৱ পেলাইছে। তাৰে আজি থুলমূলভাৱে মই কিছু কথা কম। মোৰ স্কুল লাইফৰ পৰা মাইগ্ৰেনৰ মূৰৰ বিষৰ প্ৰব্লেম আছিলে, যিটো নেকি আজি 2-3 মাহৰ ভিতৰত মই কমপ্লিটলি ভাল পাই গৈছো। এতিয়া মূৰৰ বিষৰ কাৰণে মই কোনো ধৰণৰ টেবলেট খাব নালাগে। আচৰিত ধৰণে মানে মই ভাল পাইছো এইটো, কাৰণ মোৰ স্কুল লাইফৰ পৰা ইয়াক মই চাফাৰ কৰি আহিছো। টেবলেট নাখালে নহয়। অফিচৰ ষ্টাফ, মই হোষ্টেলত থাকো, যিহেতু মোৰ হোষ্টেলৰ চবে জানে, মোৰ যিখিনি মোৰ লগত ক্লজ চবে জানে যে মোৰ মূৰত সাংঘাতিক ধৰণৰ মূৰৰ বিষ আছে। কিছুমানে হয়তো মাইগ্ৰেনৰ বিষয়ে জানে, কিছুমানে নাজানে যে এই সাংঘাতিক মূৰৰ বিষ এনেকুৱা। সেই বেমাৰটোৰ পৰা এতিয়া মই মানে ৰিলিফ পাইছো। এতিয়া টেবলেট খোৱা নাই আজি 2-3 মাহেৰে। চ' থেংক ইউ ইউনিভাৰ্ছ, মই ইমান ডাঙৰ বেমাৰ এটাৰ পৰা আপোনালোকে সকাহ দিছে, বেমাৰটো কমাই দিছে। নেক্সট মোৰ কি আছিলে, মোৰ টোপনিৰ প্ৰব্লেম মানে এনেকুৱা নহয় যে মোৰ টোপনি নাহে, বাট ৰাতি মই খুব লাইট টোপনি, মানে এটা শব্দ হলে মই সাৰ পাই যাওঁ। আৰু প্লাছ যদি মই টাইমত নুশু, টাইমটো ইফাল সিফাল হয়, মোৰ টোপনি সেইদিনাখন বহুত প্ৰব্লেম হৈ যায়। প্ৰব্লেম মানে ধৰক এনেকুৱা 1-2 ঘণ্টা টোপনি নাহিব, তাৰপিছতে মোৰ টোপনি আহে। এক্সেছ বাৰৰ ছেছন লোৱাৰ পিছত, যেতিয়া প্ৰথমবাৰ মই ছেছন লৈছিলো শিকাৰ আগতে, তেতিয়াই মোৰ পুৰা ধুনীয়া টোপনি আহি গৈছে। চ' এই দুটা মোৰ বহুত সাংঘাতিক ধৰণে ভুগি থকা বেমাৰ দুটাৰ পৰা মই, বেমাৰ বুলিয়ে কৈছো টোপনিটো, কাৰণ এইটো প্ৰব্লেম মেক্সিমাম মানুহৰে আছে, টোপনিৰ প্ৰব্লেম, যাৰ ফলত আমাৰ টোপনি ভাল নোহোৱাৰ ফলত আমাৰ বহুত ধৰণৰ বেমাৰ হয়। আমি বহুত ধৰণৰ বেমাৰ চাফাৰ কৰিব লগা হয়। চ' আগে যদি আমাৰ টোপনিটোৱে ভাল হয়, আৰু আমাক বেলেগ বেমাৰে ইমান সহজে আমাক চুব নোৱাৰে, নহয় নে? সেই দুটা মোৰ মানে পাৰ্চনেল লাইফত বহুত ধৰণৰ হেৰি হৈছে। তাৰোপৰি আৰু সৰু সুৰা বহুত হেৰি পাইছো, পিছে পৰে কম বাৰু সেইকেইটা। এই দুটা মানে মোৰ ডাঙৰ, বহুত মানে সোনকালে পৰিৱৰ্তন পাইছো। আৰু মোৰ যিটো বস্তু নেকি মই বহুত বেছি চাফাৰ কৰি আহিছিলো, যেতিয়া মোৰ টোপনি ভাল নহয়, নেক্সট দিনা মোৰ মাইগ্ৰেন ষ্টাৰ্ট হৈ যায়, মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। এই দুটা বস্তু মোৰ ভাল হৈ গ'ল। তাৰ বাবে মই ইউনিভাৰ্ছক অশেষ ধন্যবাদ দিছো। মোৰ গুৰু পল্লৱী বাক ধন্যবাদ দিছো, আলিয়া বাক, আৰু মোৰ ভন্টিও শিকায়, আপোনালোকে জানে, ভন্টি জুনু ডেকা, চবকে মই ধন্যবাদ দিছো। চবৰ জৰিয়তে মই এক্সেছৰ প্ৰচেছত আহিছো। মানে এতিয়া মই ছেছন দিওঁ এক্সেছৰ, আপোনালোকে কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে। এইবিলাক ধৰণৰ যোনবিলাক মূৰৰ বিষ বেমাৰ, টোপনিৰ প্ৰব্লেম, নানা ধৰণৰ টেনচন, সকলোবোৰৰ পৰা ৰিলিফ পাব আপোনালোকে। চ' আপোনালোকৰ যাৰ যেনেকুৱা সুবিধা হয়, এনেকুৱা নহয় যে মোৰ তাতে ছেছন ল'ব, যাৰ যেনেকে সুবিধা হয় আপোনালোকে ছেছন লৈ চাওক। আপোনালোকৰ লাইফৰ পৰা কেনেকে টেনচন বিলাক দূৰ হৈ যায়। বেমাৰ মানে টেনচনে ধৰকচোন এক প্ৰকাৰ, এইবিলাক নোহোৱা হৈ যাব। আপোনালোকে ৰিলিফ ফিল কৰিব, বহুত হালকা মানে পাতল লাগে মূৰটো, বডিটো। এইখিনি সপ্তাহ আপোনাৰ ফূৰ্তি থাকিব পাৰিব, এনেকুৱা মানে মোৰ কোনো হেভিনেছ নাই, আমাৰ চব গুচি গৈছে, এনেকুৱা টাইপৰ ফিল হয় আপোনালোকে যেতিয়া ছেছন লয়। চ' আপোনাৰ যাৰ যেনেকুৱা সুবিধা হয় আপোনালোকে ছেছন লৈ ল'ব। মোৰ তাত ল'ব বিচাৰিলে ল'ব পাৰে, বেলেগৰ তাত পাৰে। মোৰ তাত ল'ব বিচাৰিলে মই তলত নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু এটা মই আপোনালোকৰ কথা মই শ্বেয়াৰ কৰো, মোৰ ভাইটিৰ ৰিচেণ্টলি জুলাই মাহৰ 24 তাৰিখে এটা বহুত বেয়া এক্সিডেণ্ট হৈছে। চান্দমাৰী ব্ৰিজত তাক কোনোবাই মহতিয়াই থৈ গৈছে। এই যে চিৰিয়াছ এক্সিডেণ্টটো, তাক JMCHত পেলাই থৈছে এম্বুলেঞ্চে লৈ কিনে। সেই সিদিনাখনে মই চব ডক্টৰকে নকওঁ বাৰু, অকল সিদিনা নাইট ডিউটিত ইমাৰ্জেঞ্চিত যিকেইজন ডক্টৰ আছিল, তেওঁলোক ইমান মানৱতাহীন, মই ক'ব বিচাৰিছো, কাৰণ মই নিজে সেইটো এক্সপিৰিয়েঞ্চ কৰিছো। মই যেতিয়া এম্বুলেঞ্চে ফোন কৰিছে, মই যোৱালৈকে আধা ঘন্টা লাগিছে, আধা ঘন্টা তেওঁলোকে এম্বুলেঞ্চত পেলাই থৈছে। তাৰ পিছতো যেতিয়া মই যোৱাৰ পিছত 1 ঘন্টা আমাক ঘূৰাইছে, না কোনো ট্ৰিটমেণ্ট কৰিলে, কাগজ কৰিব লাগিব, এক্সট্ৰা লাইন পাতি এক্সট্ৰা কাগজ কৰিছো, চব মেডিচিন আনিছো, ড্ৰেছিঙৰ বস্তু আনিছো। ইমান চিৰিয়াছ চিটুৱেশ্যন, গোটেই বডি তেজেৰে লুতুৰি পুতুৰি, মুখেৰে ফেন বাহিৰ হৈ আছে, তেজ বৈ আছে টোপ-টোপাই। তেনেকুৱা চিটুৱেশ্যনত এজন ডক্টৰ আহি এটা ইনজেকশ্যন দিবলৈ তেওঁলোকৰ যে মানৱতাই নকলে,
মই সেইটো বহুত বেছি মানে ছাৰপ্ৰাইজ হৈ গৈছোঁ তেওঁলোকৰ বিহেভিয়াৰ। মই আশা কৰিছোঁ আগলৈ যাতে মোৰ ভাইটিক যেনেকুৱা মানে তেওঁলোকে কৰিছে আগলৈ কাকো যাতে কাৰো লগতে তেনেকুৱা নকৰক। তেওঁলোকে ৰুল বাদ দি ইমাৰ্জেঞ্চি পেচেণ্টক যাতে ভাল ধৰণে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে, অন্ততঃ ষ্টাৰ্ট কৰে ট্ৰিটমেণ্টটো, সেইখিনি মই অনুৰোধ জনাইছোঁ। কাৰণ চাওক মই এতিয়া সেইদিনা গুৱাহাটীত আছিলোঁ কাৰণে, গুৱাহাটীত থাকোঁ কাৰণে মোক ফোন কৰালে মই যাব পাৰিছোঁ। যদি মই ঘৰত থাকিলোঁ হয়, 12টা 40 পৰা মই 2 ঘণ্টাৰ কমত আহি নাপালোঁ হয়। তেতিয়া কি ভাইটিক সেনেকে পেলাই থলে হয়, তেতিয়া হয়তো আমি ভাইটিক ঘূৰাই নাপালোঁ হয়। এনেকুৱা বেয়া চিটুৱেশ্যন আছিলে। চ' আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে চৰকাৰকো এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ডক্তৰকে ৰুল বান্ধি নিদিব। এটাই ৰুল দিব, ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰক ইমাৰ্জেঞ্চি পেচেণ্টক, স্পেচিয়েল ইমাৰ্জেঞ্চি পেচেণ্টক। যোনে কি নহওক, গাৰ্জেন থাকক নাথাকক, কাগজ কৰক নকৰক, ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰক। সেইদিনাখনে যিটো মই পৰিস্থিতিৰ মুখামুখি হৈছোঁ, মই বিচাৰোঁ কোনোৱে সেনেকুৱা পৰিস্থিতিৰ মুখামুখি নহওক। মোক সিদিনাখনে ভগৱানে বেলেগ ধৰণৰ এটা এনাৰ্জি দিছিলে, যিটো কাৰণে নেকি মই সেই চিটুৱেশ্যন বিলাক হেণ্ডেল কৰিব পাৰিছিলোঁ। কাৰণ মই আগতে তেনেকুৱা চিটুৱেশ্যন দেখাও নাছিলোঁ, কিন্তু তাতকেও মোৰ কম চিটুৱেশ্যনতো মই পুতুককে মানে সেই হৈ যাওঁ, মানে নাৰ্ভাছ হৈ যাওঁ, চকু পানী আগে ওলাই যায়, কি ক'ব কি নহ'ব, ভয় এটা লাগি যায়। কিন্তু সেইদিনা ইমান ধুনীয়াকে মই হেণ্ডেল কৰিব পাৰিছোঁ। মানে যেতিয়া 1 ঘণ্টা ৰখিলোঁ, ট্ৰিটমেণ্ট কোনো ষ্টাৰ্ট নকৰিলে, মোৰ লগত মোৰ এজন কাজিনো আছিলে, আমি ডিছকাছ কৰি পিছত মানে কি লৈ গৈছোঁ বোলে আমি প্ৰাইভেটত লৈ যাওঁ, নেম কেয়াৰত আনিছোঁ। আনাৰ পিছতে তাক ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিছে। তাৰপিছত মোৰ দাদাও আহিলে। চবখিনি প্ৰচেছ হোৱাৰ পিছতে যেন মোৰ দেহলৈ মানে হুচ আহিছে, কিবা এটা যেন তেতিয়াই মই ফিল কৰিছোঁ যে কিবা এটা ইমান ডাঙৰ কিবা এটা হৈছিলে। তেতিয়াই মোৰ চকুত চকু পানী আহিছে। এই যে ইমাৰ্জেঞ্চি চিটুৱেশ্যনখিনি মোক ইমানখিনি এনাৰ্জি দিছে, এই চব এক্সেছৰে বাৰৰে আশীৰ্বাদ, ইউনিভাৰ্ছে মোক সিদিনা ইমান চাথ দিছে, তাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আগতো মোৰ লাইফত বহুত ভগৱানে যিকোনো ক্ষেত্ৰতে ব্লেছিং দি আহিছে। এতিয়া যেন এক্সেছৰ লগত জড়িত হোৱাৰ পিছত আৰু বেছি ব্লেছিং মই ফিল কৰোঁ। ৰিচেণ্টলি এই যি ঘটনাকেইটা ঘটি গৈছে, ভাইটিৰ এক্সিডেণ্ট, তাৰ পিছতে আৰু এটা হৈছে বাৰু, মই কৈ আছোঁ আপোনালোকক। সেইদিনাখনৰ চিটুৱেশ্যনটো মোৰ দাদা পিছত আহি কিনে নাৰ্ভাছ হৈছে, কিন্তু তাৰে আগৰ বেয়া চিটুৱেশ্যনটো মই হেণ্ডেল কৰিব পাৰিছোঁ। সেই এক্সেছৰ 12 কাৰণেই হৈছে বুলি মইতো 100% ভাবোঁ। ইমাৰ্জেঞ্চি বহুত বেয়া চিটুৱেশ্যন আছিল কাৰণে 2 দিন ICUত থাকিব লগা হৈছে, কিন্তু না অপাৰেশ্যন কৰিব লগা হৈছে, নে ব্লাড দিব লগা হৈছে, একো কৰিব লগা হোৱা নাই। আৰু তাৰ এক্সিডেণ্টটো আছিলে, কিবা এটা ৰিস্কটো আছিলে, সেইটো কাটা গ'ল। যিহেতু বহুত বেয়াকে হৈছিলে, এতিয়া ভাল পাইছে, 80% ভাল পাইছে আৰু 20% আছে। সেয়া এই ইমান ডাঙৰ চিটুৱেশ্যনটোৰ পৰা আমাৰ ঘৰখনক বচাইছে, ভাইটিক বচাই আনিছে আমাৰ মাজলৈ, তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। তাৰ পিছতে কি হ'ল, এসপ্তাহ পিছত মোৰ মোবাইলটো হেক হ'ল। APDCL স্কেম মেছেজ আহিছিলে। পেমেণ্ট কৰিবৰ কাৰণে যেতিয়া প্ৰচেছবিলাক কৰিছিলোঁ, অফিচত বিজিও আছিলোঁ, মোৰ মনত ধাৰণাই নাই যে এইটো স্কেম হ'ব পাৰে। এইটো মোৰ অলপ ভুল হৈছে, কাৰণ আমি অকণমান ধ্যান দিয়া দৰকাৰ। যিকোনো মেছেজ বা ফোন আহিলে যি কয় আমি মানি লৈ কিনে পেমেণ্ট কৰোঁ। আগতেও আহিছিলে মোৰ বেংকৰ স্কেম মেছেজ, বাট নাজানো সেইদিনাখনে মোৰ মাইণ্ডটো অলপ কিবা হৈ আছিলে যে ভাইটিৰ টেনশ্যনৰ কাৰণে, আৰু অফিচতো বহুত বিজি আছিলোঁ। স্কেম মেছেজ আহিলে, স্কেম মেছেজ হ'বলৈ মই চব দি দিলোঁ, ATM-ৰ পিন নাম্বাৰ, ATM নাম্বাৰ, ইভেন মোৰ OTP আহিছিলে, OTPও দি দিছোঁ। কিন্তু ভগৱানৰ এনেকুৱা ব্লেছিং চাবচোন, সেইদিনাখনে মোৰ ATM-খনে অনলাইন ট্ৰেঞ্জেকশ্যন বন্ধ কৰি দিছে, যাৰ ফলত মোৰ পৰা এটকাও নিব নোৱাৰে। বাট তেওঁলোকে যেতিয়া পইচা নিব নোৱাৰিলে, মোৰ বন্ধ হৈ আছে, ইভিনিং তেওঁলোকে মোৰ মোবাইলটো হেক কৰি দিলে। যেতিয়া মেছেজ এটা আহিছিলে মোৰ হোৱাটছএপত, মোৰ মোবাইলৰ পৰা নতুন এটা মোবাইলত ডাটা গৈ আছে বুলি, তেতিয়া মোৰ মনত ডাউট হ'ল। লগে লগে মই সেইখিনি সময়ত ইনষ্টেণ্ট, মানে মোৰ আগতে যেনেকে নাহে ইনষ্টেণ্ট কিবা এটা, ইনষ্টেণ্ট আহিছে যে মোৰ মোবাইলটো হেক হ'ল চাগে, লগে লগে মোৰ পইচাখিনি মোৰ ৰুমমেটৰ ভণ্টিক দি দিলোঁ। দি কিনে মই মোবাইলটো দোকানত দেখালোঁ, তেতিয়া মই কনফাৰ্ম হ'লো যে মোৰ মোবাইলটো হেক হৈছে। মোবাইল হেক কৰি মই চব দিয়াৰ পিছতো মোৰ পৰা এটকাও নিব নোৱাৰিলে। দেখিছেনে ভগৱানৰ কেনেকুৱা আশীৰ্বাদ, মানে ইউনিভাৰ্ছে কেনেকুৱা ধৰণৰ হেল্প কৰে আমাক। যদি আপুনি পজিটিভ হৈ থাকে, আপোনাৰ ইণ্টেনশ্যন পিয়ৰ থাকে, তেতিয়া অবভিয়াছলি আপোনাক ভগৱানে চবকে হেল্প কৰিব, মোৰ নিচিনাকে। আৰু যেতিয়া আপোনালোকে এক্সেছৰ লগত জড়িত হৈ থাকে, অবভিয়াছলি আপোনাৰ লাইফত
ভাল দিন আহিব বেয়া দিন আহিব এনেকুৱা নহয় যে বেয়া দিন নাহে আহে সেই চিটুৱেশ্যনত আপুনি নিজকে কেনেদৰে বচাই আনিব পাৰে এক্সেছ বাৰত আহিলে আপুনি ফিল কৰিব পাৰে সো সেইকাৰণে আপোনালোকক কৈছো এক্সেছ বাৰৰ সেশন লওক আপোনালোকে বহুত ধৰণৰ ভুগি থকা বেমাৰ টেনচন যেতিয়া লাইফৰ পৰা এনেকুৱা হয় লাইফটো কোনো ফালৰ পৰা আমি ওলাই অহাৰ হেৰি পোৱা নাই চৰফালে কিবা নহয় প্ৰব্লেম আছে এইবিলাকৰ পৰা আপোনালোকে ৰিলিফ পাব মই তলত নাম্বাৰ দিছো মোৰ তাতো ল'ব পাৰে আপোনালোকে যাৰ যেনেকে সুবিধা হয় যাৰ তাত ল'লে আপোনালোকৰ বেছি সুবিধা হয় ল'ব পাৰে আৰু মই ভাবিছো যিবিলাক মানুহে পইচাৰ প্ৰব্লেমৰ কাৰণে সেশন ল'ব পৰা নাই তেওঁলোকক মই 25% ডিসকাউন্ট দি দিম প্ৰথম সেশনটো আপোনালোকে সেশনটো এইটো কাৰণে দিছো দিব বিচাৰিছো মই ডিসকাউন্টটো কাৰণ আপোনালোকে সেশনটো লৈ ফিল কৰক যে এক্সেছ বাৰে কেনেকুৱা মানে প্ৰভাৱ পেলাই লাইফত এবাৰ ফিল কৰক তাৰপিছত আপোনালোকে নিজে গম পাই যাব আপোনালোকৰ কেনে ধৰণৰ পজিটিভ চেঞ্জ আহে নেগেটিভিটি কমপ্লিট দূৰ হৈ যাব আপোনাৰ এনেকুৱা লাগিব লাইফটো বহুত সুন্দৰ সঁচাকে লাইফটো বহুত সুন্দৰ আমি খালি জীয়াব জানিব লাগিব কেনে ধৰণেৰে আমি আগুৱাই গলে লাইফটো আমাৰ অতি আৰু সুন্দৰ হ'ব সো এইখিনিয়ে ক'লো আপোনালোকে কোনোবা সেশন ল'ব বিচাৰিলে মোক যোগাযোগ কৰিব পাৰে মই নাম্বাৰটো দি দিছো আৰু এই যে মোৰ লাইফত ধুমুহা আহিলে অলপ সৰু ডাঙৰ এইবিলাকৰ পৰা মই এক্সেছ বাৰে মোক বচাই দিছে সো আপোনালোকৰ লাইফতো যাতে ধুমুহা নাহক যিকোনো চিটুৱেশ্যন আপোনালোকে নিজকে বচাই আনিব পাৰে তাৰ কাৰণে আপোনালোকৰ যাৰ সামৰ্থ্য ক্লাছ কৰক যাৰ সামৰ্থ্য নাই সেশন লওক আপোনালোকে নিশ্চয় ভাল ফল পাব ধন্যবাদ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব কেনে পালে মোৰ ভিডিঅ'টো বাই বাই